নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মই আজি আপোনালোকক এটা লিকুইড এম্ব্ৰইডাৰী ডিজাইন কেনেকৈ মই কৰোঁ আপোনালোকক দেখুৱাব লৈছোঁ। আৰু ডিজাইনটো হৈছে এইটো। এই ডিজাইনটো আপোনালোকে মেখেলা চাদৰ, শাৰী বা যিকোনো ড্ৰেছত ব্যৱহাৰ কৰিব পাৰিব। ডিজাইনটো মই প্ৰথমতে দেখুৱাই ল'লোঁ। এতিয়া মই কেনেকৈ কৰিছোঁ আৰু কি ব্যৱহাৰ কৰিছোঁ দেখুৱাই দিছোঁ। এইকেইটা হৈছে 3D আউটলাইনাৰ। এই 3D আউটলাইনাৰ কেইটা 7 চিৰিজৰ হয়, মানে 7012 হৈছে ৰেড কালাৰ, 7072 হ'ল গ্ৰীণ কালাৰ, এনেকুৱা গোটেই কেইটাতে 7042 চাগে হোৱাইট কালাৰ হ'ব। প্ৰথমতে মই হোৱাইট কালাৰটো লৈছোঁ 7 চিৰিজৰ। এই 7 চিৰিজৰ হোৱাইট কালাৰটো লৈ পেলাই মই কেনেকৈ কৰিছোঁ চাওকচোন। মই এইটো জিগজাগ কৰিছোঁ। জিগজাগ যেনেকুৱা মেচিনৰ এম্ব্ৰইডাৰী, ঠিক তেনেকুৱাকৈ মই জিগজাগ ডিজাইনত কৰি গৈছোঁ। ওচৰৰ পৰা মই দেখুৱাই দিছোঁ জিগজাগ মই কেনেকৈ কৰোঁ। খুব সহজ। কেতিয়াবা যদি মোৰ সুবিধা মতে মই কৰি যাওঁ, কেতিয়াবা মই ফুলপাহৰ আগটোৰ পৰা কৰোঁ, কেতিয়াবা গুৰিটোৰ পৰা কৰোঁ। যিফালে কৰিলে মোৰ সুবিধা হয়। মই কিন্তু কাপোৰখন ঘূৰাই নাথাকোঁ। আৰু এটা আমাৰ সুবিধা, কাপোৰখন আমি ফ্ৰেমত ল'ব নালাগে। আৰু ইয়াতে যে মই আঁকি ল'লোঁ, আঁকি লওঁতে মই য়েল্ল' কালাৰ কাৰ্বনটো ব্যৱহাৰ কৰিছোঁ। কাৰণ এই কাপোৰখন যে লৈছোঁ, কাপোৰখন হৈছে ব্লু কালাৰৰ, আৰু ব্লু কালাৰৰ কাপোৰখন আপোনাৰ মিক্স পাটৰ হয়, আৰু ইয়াত মই য়েল্ল' কালাৰ কাৰ্বনটো ব্যৱহাৰ কৰিছোঁ। এতিয়া মই য়েল্ল' কালাৰ লৈছোঁ দেই। ইয়াৰ আগতে মই হোৱাইট কালাৰেৰে কৰিছিলোঁ কাপোৰখনত। এতিয়া আপুনি য়েল্ল' কালাৰটো ইমান ভালকৈ হয়তো দেখা নাই, ধৰিব পৰা নাই, কিন্তু সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ ক'ত কোনটো কালাৰ আছে ধৰিব পাৰিব। ভিডিঅ'ত কেতিয়াবা অকণমান এনেকুৱা হৈ যায়, অলপ কালাৰৰ ইফাল সিফাল হৈ যায়। মই গোটেইখিনিতে জিগজাগ কৰিছোঁ, দেখিছেনে? জিগজাগ কৰিলে মেচিন এম্ব্ৰইডাৰীৰ নিচিনা হয় দেখিবলৈ, আৰু মেচিন এম্ব্ৰইডাৰীৰ নিচিনা দেখা কৰাৰ কাৰণেই এইটোৰ নামেই হৈছে লিকুইড এম্ব্ৰইডাৰী। লিকুইড কালাৰেৰে কৰা হয় কাৰণে লিকুইড এম্ব্ৰইডাৰী। মোৰ এটা ছাইডৰ য়েল্ল' ফুলপাহ হৈ গ'ল, আৰু ইটো ছাইডৰ য়েল্ল' ফুলপাহ কৰি আছোঁ। আৰু এই যে মই লিকুইড এম্ব্ৰইডাৰী কৰি আছোঁ, ইয়াতে মই আপোনালোকক একদম মই যেনেকৈ যিমানখিনি হিচাপত কৰিছোঁ সিমানেই কৰি দেখুৱাইছোঁ। ইয়াত মই ফাৰ্ষ্ট কৰি দেখুওৱা নাই। যদি কোন লাইনাৰ কেইটা ভাল হয়, আউটলাইনাৰ কেইটা যদি ভাল হয়, তেতিয়াহ'লে খুব ধুনীয়াকৈ কৰি যাব পৰা যায়। মই ধুনীয়াকৈ কৰি যাব পাৰিছোঁ, আৰু কম সময়ৰ ভিতৰতে হৈ যায়, সেয়ে মোৰ খুব বেছি ভাল লাগে। আপোনালোকেও যদি এনেকৈ অকণমান প্ৰেক্টিছ কৰে, তেনেহ'লে আপোনালোকে এনেকৈ কম সময়ৰ ভিতৰত কৰিব পাৰিব। এইবাৰ ল'লোঁ মই গ্ৰীণ কালাৰ, 707 চিৰিজ। এই 7 চিৰিজৰ কালাৰবিলাক মোৰ খুবেই ভাল লাগে, আৰু মই সেয়ে 7 চিৰিজৰ কালাৰেৰে বেছিকৈ লিকুইড এম্ব্ৰইডাৰী কৰোঁ। একেবাৰে সূতাৰ নিচিনা দেখা হয়। সূতাৰ নিচিনা দেখা হ'বৰ কাৰণে মই এনেকৈ কৰোঁ, আৰু সেয়ে মই আপোনালোককো দেখুৱাই দিছোঁ। ইয়াত জিগজাগ কৰিছোঁ চাওকচোন। এনেকৈ আপোনালোকেও কৰিব পাৰিব। খুব সহজ, কম সময়ৰ ভিতৰত হৈ যায়। কিন্তু এই যে লিকুইড এম্ব্ৰইডাৰী কৰোঁ, লিকুইড এম্ব্ৰইডাৰীৰ বহুতকেইটা পদ্ধতি আছে, আৰু আপোনালোকে মই কেনেকৈ দিছোঁ অকণমান লক্ষ্য কৰকচোন। বেছিকৈ বহুত শকতকৈ দিব নালাগে, এটা হিচাপত দিব। সূতা মানে আপোনাৰ কি বুলি ক'ম, যিটো আমাৰ অকণমান মোটা সূতা, যিটো আমি চিলাই কৰিলে ব্যৱহাৰ কৰোঁ এংকৰ বল, এংকৰ বলৰ সূতাটো যিমান শকত, সিমান শকতকৈ আপোনালোকে কৰিব। কাৰণ আপোনালোকে ভিডিঅ'ত হয়তো ধৰিব পৰা নাই, মই দেখাই গৈছোঁ যদিও মই মুখেৰে আপোনালোকক ভালকৈ বুজি পোৱাকৈ কৈ গৈছোঁ। আপোনালোকে এংকৰ বলৰ সূতাটোৰ সমান শকত কৰি লাইনবিলাক দি যাব, তেতিয়া খুব ধুনীয়া দেখা হ'ব। আৰু আজিলৈ ইমানেই। ধন্যবাদ।